পশ্চিমবংগৰ বীৰভূমিৰ তাৰাপীঠ মন্দিৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উদযাপন। তামুলপুৰ জিলা বিজেপিৰ অন্যতম সম্পাদক তথা নাগৰিজুলিৰ যুৱ সমাজকৰ্মী উদীয়মান যুৱ নেতা ভজন দাসৰ নেতৃত্বত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনটো পশ্চিমবংগৰ অন্যতম জাগ্ৰত শক্তিপীঠ মা তাৰাপীঠ কালী মন্দিৰত পূজা অৰ্চনা আগবঢ়াই কেক কাটি অসহায় লোকসকলৰ মাজত বিভিন্ন খাদ্য সামগ্ৰীৰ লগতে ফল-মূল বিতৰণ কৰা হয়। বন্তি জ্বলাই পূজা অৰ্চনা কৰি কেক কাটি ফল-মূল মিঠাই বিতৰণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৫৬ সংখ্যক জন্মদিন উদযাপন তামুলপুৰৰ দলটোৰ। মহাকুম্ভ মেলাৰ পৰা উভতাৰ পথত আজি তামুলপুৰৰ ৩৫জনীয়া দলটিয়ে মুখ্যমন্ত্ৰীগৰাকীলৈ শুভেচ্ছা জনোৱাৰ লগতে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি উদযাপন কৰে জন্মদিন। আজি আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উপলক্ষে আমি তামুলপুৰৰ আমাৰ যুৱ নেতা বিজেপিৰ সম্পাদক শ্ৰী ভজন দাসে যি এটা ভাল কাৰ্যসূচী হাতত লৈছে, কেক কাটি ফল বিতৰণ কৰিছে ৰাইজৰ মাজত। তেখেতৰ দীৰ্ঘায়ু কামনা কৰি আমাৰ তাৰাপীঠ মন্দিৰত তেখেতে বন্তি প্ৰজ্বলন কৰিছে। আমি সকলো লগ লাগি বন্তি প্ৰজ্বলন কৰিছোঁ, তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। লগতে তেখেতে যাতে আমাৰ অসমৰ হৈ যথেষ্ট কাম কৰিব পাৰে তাৰ বাবে আমি তেখেতৰ ভগৱানৰ ওচৰত আজি তাৰামাৰ মন্দিৰত আহি সকলোৱে মিলি তেখেতৰ হৈ আমি চাকি বন্তি লগাইছোঁ আৰু ইয়াত সকলো ক্ষেত্ৰতে আমাৰ জনপ্ৰিয় কৰ্মী ভজন দাসে এই কামখিনিত আগবাঢ়ি গৈছে। আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জন্মদিনত তেখেতৰ শুভেচ্ছা জনাইছোঁ। লগতে তেখেতৰ দীৰ্ঘায়ু সুস্বাস্থ্য ভগৱানে তেখেতক আৰু শক্তি দিয়ে যে অসমৰ কাৰণে আৰু ভাল ভাল কাম কৰি যায়। লগতে মানে অসমখন যাতে শিক্ষা বা প্ৰগতিৰ ফালে উন্নতি কৰি গৈ যায় তেখেতৰ আজিৰ জন্মদিনত পশ্চিমবংগৰ ৰামপুৰহাট তাৰাপীঠ মন্দিৰত আমি পূজা এভাগী আগবঢ়াইছোঁ আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জন্মদিনৰ শুভেচ্ছা জনাইছোঁ। আজি আমি সকলোৱে মিলি আমি অসমৰ পৰা আমি তামুলপুৰ জিলাৰ পৰা ৩৫জনীয়া এটা টীম আমি মহাকুম্ভ মেলাত গৈছিলোঁ। মহাকুম্ভৰ পৰা উভতি আহোঁতে পশ্চিমবংগৰ তাৰাপীঠ মন্দিৰত আজি মুখ্যমন্ত্ৰীৰ জন্মদিন উপলক্ষে সকলোৱে ৩৫জনীয়া টীম তামুলপুৰ সমষ্টিৰ পৰা তামুলপুৰ জিলাৰ পৰা আমি সকলোকে একেলগে মুখ্যমন্ত্ৰীৰ জন্মদিনৰ কাৰণে কেক কাটিছোঁ। লগতে মুখ্যমন্ত্ৰীক আমি এই ৩৫জনীয়া তামুলপুৰৰ বাসী হৈ মুখ্যমন্ত্ৰীৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু মুখ্যমন্ত্ৰী আৰু ৰাইজৰ কাৰণে আমাক যেনেকৈ আমাৰ অসমৰ ৰাইজৰ কাৰণে ভাল ভাল কাম কৰি আছে আৰু যাতে ভাল কাম কৰিব পাৰে তেখেতক ভগৱানে শক্তি দিয়ক, মা তাৰাই শক্তি দিয়ক তাৰে কামনা কৰিছোঁ। জয় মা তাৰা, জয় মা তাৰা, জয় মা তাৰা, জয় মা তাৰা।
তামোলপুৰৰ পৰা সুমন গড়টোলা ৰিপৰ্ট অসম টুডে।